নমস্কাৰ বন্ধুসকল, আমি প্ৰাকৃতিক উপায়ে কিদৰে সুস্থ হৈ থাকিব পাৰোঁ আৰু ঔষধমুক্ত জীৱন যাপন কৰিব পাৰোঁ সেয়াই হৈছে আমাৰ চেনেলৰ উদ্দেশ্য। আমি সুস্থ হৈ থাকিবলৈ হ'লে আমি প্ৰাকৃতিকভাৱে জীৱন যাপন কৰিব লাগিব আৰু প্ৰাকৃতিকভাৱে জীৱন যাপন কৰিলেহে আমি বিভিন্ন ৰোগ ব্যাধিৰ পৰা হাত সাৰি থকাটো সম্ভৱ। কিন্তু কথাটো হৈছে আজিৰ যুগৰ মানুহ ৰোগত আক্ৰান্ত নোহোৱাকৈ থকাটো দুৰূহ হৈ পৰিছে। আজিকালিৰ বেছিভাগ মানুহেই বিভিন্ন ৰোগত সদায় আক্ৰান্ত হৈয়ে আছে। অৱশ্যে আজিকালি সকলো ৰোগৰে চিকিৎসা সম্ভৱ হৈ উঠিছে যদিও ৰোগত আক্ৰান্ত হোৱাৰ পাছত চিকিৎসাৰ জৰিয়তে আৰোগ্য লাভ কৰাতকৈ ৰোগত আক্ৰান্ত নোহোৱাকৈ থাকিব পাৰিলেহে বেছি ভাল। আজিকালি বেছিভাগ মানুহেই প্ৰধানকৈ বিভিন্ন ধৰণৰ পেটৰ অসুখত আক্ৰান্ত হোৱা দেখা গৈছে বা হজমৰ সমস্যাত ভোগা দেখা গৈছে। আৰু এই হজমৰ সমস্যাৰ বাবেই আচলতে মানুহে বিভিন্ন ৰোগত আক্ৰান্ত হ'ব লগা হয়। বন্ধুসকল, আজিকালিৰ বেছিভাগ মানুহেই যিদৰে পেটৰ অসুখত ভুগি আছে বা হজমৰ গণ্ডগোলত ভুগি আছে, ঠিক তেনেদৰে বেছিভাগ মানুহেই উচ্চ ৰক্তচাপতো ভুগি থকা দেখা গৈছে। আৰু উচ্চ ৰক্তচাপত চিকিৎসা কৰিবলৈ যাওঁতে চিকিৎসকে ৰোগীসকলক এটা পৰীক্ষা কৰিবলৈ দিয়ে আৰু এই পৰীক্ষাটোৰ নাম হৈছে লিপিড প্ৰফাইল টেষ্ট। আৰু লিপিড প্ৰফাইল টেষ্ট পৰীক্ষা কৰাৰ পাছত সেই ৰিপৰ্টটোত এটা বডি ৰিয়েকশ্যন লিখা থাকে, অৰ্থাৎ pH লেভেলৰ এটা ৰিপৰ্ট এটা লিখা থাকে। সেই ৰিপৰ্টটোত লিখা থাকে এচিডিক বুলি। pH লেভেল অৰ্থাৎ পটেনচিয়েল অফ হাইড্ৰজেন লেভেল কম দেখুৱাই থাকে। আচলতে আমাৰ বডি ৰিয়েকশ্যনটো এচিডিক হোৱাৰ বাবে আমাৰ বহুতো স্বাস্থ্য সমস্যাৰ সৃষ্টি হয়। আচলতে আমাৰ শৰীৰৰ ৰিয়েকশ্যনটো এলকালাইন হ'ব লাগে। আমি জন্মতে আচলতে আমাৰ শৰীৰৰ এই ৰিয়েকশ্যনটো এলকালাইন থাকে, কিন্তু জন্মৰ পাছৰে পৰা আমাৰ ত্ৰুটিপূৰ্ণ খাদ্যাভ্যাসৰ বাবে আমাৰ এই বডি ৰিয়েকশ্যনটো এচিডিক হৈ যায়। আৰু যদিহে আমি এই এচিডিক ৰিয়েকশ্যনটো এলকালাইনলৈ কনভাৰ্ট কৰিব পাৰোঁ, তেনেহ'লে আমি এই হজমৰ বিভিন্ন ধৰণৰ সমস্যাবোৰ বা পেটৰ বিভিন্ন ধৰণৰ সমস্যাবোৰ আমি নাইকিয়া কৰিব পাৰোঁ। গতিকে বন্ধুসকল, আজি আমি প্ৰাকৃতিক উপায়ে এবিধ বস্তুৰ জৰিয়তে, এবিধ বস্তু মানে হৈছে কি ছ'ডিয়াম বাইকাৰ্বনেট অৰ্থাৎ বেকিং ছ'ডা। মই দেখুৱাইছোঁ আপোনালোকক, এইটো হৈছে বেকিং ছ'ডা বা ছ'ডিয়াম বাইকাৰ্বনেট। এই ছ'ডিয়াম বাইকাৰ্বনেট বস্তুটো যদি আমি নিয়মিতভাৱে আৰু এক নিৰ্দিষ্ট মাত্ৰাত আমি এমাহৰ বাবে ব্যৱহাৰ কৰোঁ, তেনেহ'লে আমি আমাৰ বডিৰ এই এচিডিক ৰিয়েকশ্যন আমি এলকালাইনলৈ কনভাৰ্ট কৰিব পাৰোঁ। আৰু এলকালাইনলৈ কনভাৰ্ট কৰিব পাৰিলেই আমি বিভিন্ন ধৰণৰ আমাৰ হজমৰ সমস্যা বা পেটৰ গণ্ডগোল আমি নাইকিয়া কৰিব পাৰোঁ। গতিকে বন্ধুসকল, আমি এই বেকিং ছ'ডা কিদৰে ব্যৱহাৰ কৰি আমাৰ এই শৰীৰৰ ৰিয়েকশ্যনটো এচিডিকৰ পৰা আমি এলকালাইনলৈ কনভাৰ্ট কৰিব পাৰোঁ, সেই বিষয়ে আজি কথা পাতোঁ আহক। বহুত মানুহে খাদ্যবস্তু হজম হোৱাৰ নিমিত্তে খোৱা ছ'ডা পানীত গুলি মাজে সময়ে খাই থাকে আৰু এনেদৰে খাদ্যবস্তু হজম কৰে। কিন্তু খাদ্যবস্তু এনেদৰে হজম কৰিলে হজমৰ যি গণ্ডগোল, সেই হজমৰ গণ্ডগোলৰ স্থায়ী সমাধান কেতিয়াও নহয়। আমি যদি আমাৰ শৰীৰৰ ৰিয়েকশ্যনটো এচিডিকৰ পৰা এলকালাইনলৈ কনভাৰ্ট কৰিব পাৰোঁ, তেতিয়া আমি স্থায়ীভাৱে আমি পেটৰ বিভিন্ন ধৰণৰ সমস্যা বা হজমৰ সমস্যা দূৰ কৰিব পাৰোঁ। সেইবাবে এই ক্ষেত্ৰত বেকিং ছ'ডা আমি যিটো দেখুৱাইছোঁ, সেই বেকিং ছ'ডা নিৰ্দিষ্ট মাত্ৰাত আৰু এক নিয়মত ব্যৱহাৰ কৰিলেহে আমি এই ক্ষেত্ৰত সুফল লাভ কৰিব পাৰোঁ। গতিকে এই ক্ষেত্ৰত এটা কাপত 1 চামুচ নেমুৰ ৰস ল'ব লাগে। তাৰপিছত 1 চামুচৰ 1/4 ভাগ বেকিং ছ'ডা সেই নেমুৰ লগত মিহলি কৰি দিব লাগে। নেমুৰ লগত এই বেকিং ছ'ডাখিনি মিহলি কৰাৰ লগে লগে কাপটোৰ ভিতৰত ফুলি উঠিব, এটা ৰিয়েকশ্যন হৈ ফুলি উঠিব। তাৰপিছত এই ফুলি উঠাটো বন্ধ হৈ যোৱাৰ পাছতে কুহুমীয়া গৰম পানী 1 কাপ তাত যোগ দিব লাগে। তাৰপিছত সেই ছ'ডা পানীখিনি অৰ্থাৎ ছ'ডিয়াম বাইকাৰ্বনেট আমি যিটো মিক্সাৰ পালোঁ, সেইখিনি আমি খাদ্য গ্ৰহণ কৰাৰ 1 ঘণ্টা পাছত সেৱন কৰিব লাগে। আৰু এনেদৰে 7 দিনৰ বাবে দিনত 2বাৰকৈ গ্ৰহণ কৰিব লাগে। আৰু 7 দিনৰ পাছত বাকী এমাহৰ বাবে দিনত এবাৰকৈ গ্ৰহণ কৰিলেও হয়। আৰু এনেকৈ যদি এমাহৰ বাবে এনেদৰে বেকিং ছ'ডা বা ছ'ডিয়াম বাইকাৰ্বনেট ব্যৱহাৰ কৰা হয়, তেনেহ'লে আমাৰ বডি ৰিয়েকশ্যন এচিডিকৰ পৰা এলকালাইনলৈ কনভাৰ্ট হয়। আৰু বডি ৰিয়েকশ্যন এচিডিকৰ পৰা এলকালাইনলৈ
কনভাৰ্ট হোৱাৰ পাছতেই আমাৰ হজমৰ যিকোনো সমস্যা বা পেটৰ যিকোনো ধৰণৰ সমস্যা, গেষ্ট্ৰাইটিছৰ সমস্যা, কনষ্টিপেশ্যনৰ সমস্যা, এনেধৰণৰ সমস্যাবোৰ নিজে নিজে ভাল হৈ যায়। আৰু ইয়াৰ উপৰিও আমাৰ শৰীৰৰ ৰিয়েকশ্যন যেতিয়া এচিডিক হৈ থাকে তেতিয়া আমাৰ গাত কেতিয়াবা কিছুমান চিষ্ট হয় বা টিউমাৰৰ সৃষ্টি হয়। কিন্তু আমাৰ শৰীৰৰ ৰিয়েকশ্যন যেতিয়া এচিডিকৰ পৰা এলকালাইনলৈ কনভাৰ্ট হয় তেতিয়া এই সমস্যাবোৰ, এই গাত চিষ্ট উঠা বা টিউমাৰ উঠা এই সমস্যাবোৰ নিজে নিজে ভাল হৈ যায়। গতিকে আমি এনেদৰে এমাহৰ বাবে বেকিং ছ'ডা আৰু নেমুৰ ৰস এক নিৰ্দিষ্ট মাত্ৰাত আৰু নিয়মত সেৱন কৰি আমি আমাৰ শৰীৰৰ ৰিয়েকশ্যন এচিডিকৰ পৰা এলকালাইনলৈ কনভাৰ্ট কৰি আমি পেটৰ বিভিন্ন ধৰণৰ সমস্যা আমি নাইকিয়া কৰিব পাৰোঁ। আৰু পেটৰ এনেধৰণৰ সমস্যাবোৰ আমি নাইকিয়া কৰাৰ লগে লগে আমি বিভিন্ন ৰোগৰ পৰাও হাত সাৰি থকাটো সম্ভৱ। বন্ধুসকল, বেকিং ছ'ডা এক নিৰ্দিষ্ট মাত্ৰাত ব্যৱহাৰ কৰি আমি কিদৰে আমাৰ বডি ৰিয়েকশ্যন এচিডিকৰ পৰা এলকালাইনলৈ কনভাৰ্ট কৰি আমাৰ পেটৰ বিভিন্ন ধৰণৰ সমস্যা, বিশেষকৈ হজমৰ সমস্যা, কনষ্টিপেশ্যনৰ সমস্যা, বিভিন্ন ধৰণৰ গেষ্ট্ৰাইটিছৰ সমস্যা আমি দূৰ কৰিব পাৰোঁ, সেই বিষয়ে কিছু কথা শুনিলে। আপোনালোকে এনেদৰে বেকিং ছ'ডা ব্যৱহাৰ কৰি আপোনালোকে আৰাম পায় নে নাপায় নিশ্চয়কৈ ব্যৱহাৰ কৰি চাবচোন। আৰু ব্যৱহাৰ কৰি যদি আপোনালোকে ভাল পায় বা আৰাম পায় তেনেহ'লে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। লগতে যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই উপকৃত হ'ব বুলি ভাবিছে তেনেহ'লে আমাৰ স্বাস্থ্যৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।